তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো পুনৰ নতুনকৈ দুটা বিভাগত পোষ্ট মুকলি কৰা হ'ল। যদিহে আপোনালোকে ঘৰত এনেই বহি আছে, তো আপোনালোকে যদি চৰকাৰী চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কিন্তু কৰিব পাৰিব। তো দুটা বিভাগত পোষ্ট মুকলি কৰা হৈছে, তো নিজৰ ষ্টেটতে কিন্তু আপোনালোকে কৰিব পাৰিব বা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে কিন্তু এই চাকৰি দুটা কৰিব পাৰিব। তো কোনটোত আপোনালোকে আবেদন কৰিব বিচাৰে সেইটোতে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো কি বিভাগত পোষ্ট মুকলি কৰা হৈছে, কোনটো বিভাগত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, বয়স হ'ব কিমান বয়স লাগিব আৰু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই দুটা চাকৰিৰ বিষয়ে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো চাকৰি হ'ল আপোনাৰ FCI ৰিকুৱাৰমেণ্ট 2024। তো 2024 চনৰ চাকৰি। তো FCI ৰিকুৱাৰমেণ্ট, তো FCIৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেডত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কিন্তু কৰিব পাৰিব। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া FCI। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ FCI। তো ইয়াতে কিন্তু বহুতকেইটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। তো বহুতকেইটা পোষ্টত চাগে আপোনাৰ মুকলি কৰা হৈছে। তো কি পোষ্ট মুকলি কৰা হৈছে, তো প্ৰথমটো হ'ল আপোনাৰ ফুড ছেফটি অফিচাৰ। যদি আপোনালোকে ফুড ছেফটি অফিচাৰৰ চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। 2 নম্বৰটো ফুড এছিষ্টেণ্ট। তো ফুড এছিষ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে। যদিহে আপোনালোকে ফুড এছিষ্টেণ্টৰ চাকৰি কৰিব বিচাৰে, তো আপোনালোকে চাকৰি কৰিব পাৰিব। 3 নম্বৰটো হ'ল কম্পিউটাৰ অপাৰেটৰ। তো কম্পিউটাৰ অপাৰেটৰত কিন্তু ইয়াতে পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে চাকৰি কৰিব বিচাৰে কম্পিউটাৰ অপাৰেটৰত, তো আপোনালোকে কিন্তু কৰিব পাৰিব। তো 4 নম্বৰ এছিষ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে এছিষ্টেণ্টত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। 5 নম্বৰত কালাৰত পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো 5 নম্বৰৰ চাগতে আপোনালোকে হেল্পাৰত পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে হেল্পাৰৰ চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। আৰু লাষ্টৰ চাগতে আপোনালোকে পিয়ন। তো পিয়নতো কিন্তু ইয়াতে চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি পিয়নত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে কি পোষ্ট মুকলি কৰা হৈছে। তো তাৰপিছত চাইতে আপোনালোকে টোটেল পোষ্ট মুকলি কৰা হৈছে 6200 প্লাছ। তো 6200 প্লাছ ইয়াতে পোষ্ট মুকলি কৰা হৈছে। তো বহুত পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে কিন্তু কৰিব পাৰিব। তো এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ কিন্তু আপোনালোকক এপ্লাই কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে কিন্তু আবেদন কৰিব লাগিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে এইটো ৱেবছাইট যিটো আছে, এই ৱেবছাইট আপোনালোকে কপি কৰি ল'ব বা আপোনালোকে ভালকৈ আপোনালোকে লিখি আপোনালোকে গুগল ক্ৰমত গৈ আপোনালোকে কিন্তু এপ্লাই কৰিব লাগিব। তো তাৰপিছত চাইতে আপোনালোকে ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট মেল ফিমেল দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট মেল ফিমেল দুটাই ইয়াতে আবেদন কৰিব পাৰিব। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো চাই আপোনালোকে, তো চিলেকশ্যন প্ৰচেছ মাত্ৰ আপোনাৰ দুটা হ'ব। এটা হ'ব এক্সাম আৰু এটা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন DV। তো আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু আপোনাৰ এক্সাম হ'ব। তো এই দুটাই আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব। যদি আপোনালোকে এই দুটা চিলেকশ্যন প্ৰচেছ পাছ হয়, তো আপোনালোকে 110% চাকৰি লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাই আপোনালোকে চেলাৰী। তো আপোনালোকে চেলাৰী কিমান লাভ কৰিব, তো চাই আপোনালোকে 28200 পৰা লৈ আপোনালোকে 79200 লৈকে কিন্তু চেলাৰী লাভ কৰিব। তো 28200 পৰা লৈ আপোনালোকে 79200 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো চেলাৰী আপোনালোকে ইয়াতে কিন্তু যথেষ্ট লাভ কৰিব। আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে ফুড কৰ্পৰেশ্যন লিমিটেডত, তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো তাৰপিছত চাই আপোনালোকে এজ লিমিট। তো FCI ৰিকুৱাৰমেণ্ট, তো ফুড কৰ্পৰেশ্যন লিমিটেডত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো আপোনাৰ বয়স কিমান হ'ব লাগিব। তো এজ লিমিট চাই আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব। যদি আপোনাৰ 18 ইয়াৰ্ছ হৈ গৈছে, তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। আৰু মেক্সিমাম 40 ইয়াৰ্ছ, তো 40 বছৰ ভিতৰত হ'ব লাগিব। তো 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব জেনেৰেল কেণ্ডিডেটসকলে, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়, তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তো তাৰপিছত চাইতে আপোনালোকে এপ্লিকেশ্যন ফি। তো যেতিয়াই আবেদন কৰিব, তো আবেদন কৰাৰ সময়ত চাই আপোনালোকে এপ্লিকেশ্যন ফি, তো জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 250 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST কেণ্ডিডেটসকলে 1 টকাও দিব নালাগে। ফ্ৰী অফ কষ্ট ইয়াতে এপ্লাই কৰিব পাৰিব। তো যিসকল জেনেৰেল আৰু OBC হয়, তো সেইসকলক কিন্তু 250 টকা
পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো তাৰপিছত চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এতিয়া আপোনাৰ মেইন কথা হ'ল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো ফুড কৰ্প'ৰেশ্যন লিমিটেডত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে ইয়াতে আবেদন কৰিব পাৰিব। তো মিনিমাম আপোনাক 10 পাছ হ'ব লাগিব। যদি আপোনালোকে 10 পাছ কৰিছে তো আপোনালোকে কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো 10 পাছৰ ওপৰত যিমান আপোনালোকে কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো 10 পাছ, হাই ছেকেণ্ডাৰী পাছ আৰু গ্ৰেজুৱেট কমপ্লিট কৰাখিনিসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মেইন কথা হ'ল আপোনালোকে আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট ৰখাব সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন চাই আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাই আপোনালোকে আবেদন আৰম্ভ হ'ব চাই আপোনালোকে ষ্টাৰ্টিং ডেট 10 জানুৱাৰী। তো 10 জানুৱাৰী 2024 পৰা এইটো অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট ৰখা হ'ব 31 জানুৱাৰী 2024 লৈকে। তো আপোনালোকে নিশ্চয় গম পালে 10 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট ৰখা হ'ব 31 জানুৱাৰী 2024 লৈকে। তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো যেতিয়া ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব তো মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়াই মই ভিডিঅ' আপলোড কৰিম তো চবৰ প্ৰথম আপোনালোকে চাব পাৰিব আৰু চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো চাকৰি সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ চাকৰিটো হ'ল আপোনাৰ বন্ধন বেংক। যদিহে আপোনালোকে বন্ধন বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কিন্তু কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব পাৰিব। 10 পাছৰ পৰা লৈ সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। এইটো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে কিন্তু আপোনালোকে নিজৰ ষ্টেটতে কিন্তু আপোনালোকে কৰিব পাৰিব বন্ধন বেংকত চাকৰি। তো 2 নম্বৰটো চাই আপোনালোকে তো ইয়াতে বন্ধন বেংক ভেকেঞ্চি 2024। তো 2024 চনৰ নতুন বন্ধন বেংকৰ চাকৰি। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ বন্ধন বেংক। তো বন্ধন বেংকৰ ফালৰ পৰা পষ্ট মুকলি কৰা হৈছে। তো ইয়াতে কিন্তু বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো চাই মানে বহুতকেইটা পষ্টত মুকলি কৰা হৈছে। কি পষ্ট মুকলি কৰা হৈছে মই আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমটো হ'ল আপোনাৰ চাই এডমিনিষ্ট্ৰেটৰত আপোনাক পষ্ট মুকলি কৰা হৈছে। এনালাইষ্টিকত পষ্ট মুকলি কৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। ব্ৰাঞ্চ মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। বিজনেছ ডেভেলপমেণ্ট মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। কালাৰত পষ্ট মুকলি কৰা হৈছে। কালেকশ্যন অফিচাৰত পষ্ট মুকলি কৰা হৈছে। কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভত পষ্ট মুকলি কৰা হৈছে। ফাইনেন্স এণ্ড একাউণ্টিঙত পষ্ট মুকলি কৰা হৈছে। জেনেৰেল মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। হেড অফ অপাৰেশ্যনত পষ্ট মুকলি কৰা হৈছে। প্ৰপেটৰী অফিচাৰত পষ্ট মুকলি কৰা হৈছে আৰু ৰিকভাৰী অফিচাৰত পষ্ট মুকলি কৰা হৈছে। ৰিলেশ্যন মেনেজাৰত পষ্ট মুকলি কৰা হৈছে আৰু এক্সপাৰ্ট অফিচাৰত পষ্ট মুকলি কৰা হৈছে আৰু লাষ্টত আপোনাৰ নেটৱৰ্ক ইঞ্জিনিয়াৰতো পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে কোনটোত আবেদন কৰিব বিচাৰে সেইটোতে আপোনালোকে চাকৰি কৰিব পাৰিব, সেইটোতে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে বন্ধন বেংকত চাকৰি কৰিব বিচাৰে তো সোনকালে আপোনালোকে আবেদন কৰি লওক। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াতে টোটেল আপোনাৰ পষ্টটো ইয়াতে জনাই দিয়া হোৱা নাই। তো বহুত পষ্ট মুকলি কৰা হৈছে আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে কিন্তু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত চাই আপোনালোকে যদি আপোনালোকে কোনো এক্সপিৰিয়েঞ্চ নাই তো সেইসকলেও কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো ফ্ৰেছাৰ্ছ সকলে ইয়াতে আবেদন কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থকা সকলে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যদি আপুনি একদম ফ্ৰেছাৰ্ছ হয় তো আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তো সেইসকলেও কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো তাৰপিছত চাই আপোনালোকে ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট মেল ফিমেল দুটাই ইয়াতে আবেদন কৰিব পাৰিব। তো ল'ৰা ছোৱালী দুটাই ইয়াতে আবেদন কৰিব পাৰিব। অল ষ্টেট অল ইণ্ডিয়াৰ পৰা আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো তাৰপিছত চাই আপোনালোকে চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব। তো চাই আপোনালোকে চিলেকশ্যন প্ৰচেছ অনলি ইণ্টাৰভিউ হ'ব। তো আপোনাৰ ইয়াতে কোনো এক্সাম নহয়, কোনো ডকুমেণ্টছ ভেৰিফিকেশ্যন নহয়, অনলি ইণ্টাৰভিউ হ'ব। যদি আপোনালোকে ইণ্টাৰভিউত পাছ হয় তো আপোনালোকে 100% চাকৰি লাভ কৰিব। তো বন্ধন বেংক যিটো আছে এইটো কিন্তু চৰকাৰী নহয়, এইটো প্ৰাইভেট চাকৰি হয়, প্ৰাইভেট বেংক হয়। তো আপোনালোকে সকলোৱে জানে বন্ধন বেংকৰ বিষয়ে। যদি আপোনালোকে বন্ধন বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কিন্তু চাকৰি কৰিব পাৰিব। এইটো কিন্তু চৰকাৰী নহয়, এইটো প্ৰাইভেট হয়। তো তাৰপিছত চাই আপোনালোকে জব লোকেশ্যন অল ইণ্ডিয়া ক্ৰেডিট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত চাই আপোনালোকে এজ লিমিট। তো বন্ধন বেংকত চাকৰি কৰিব লগা হ'লে আপোনাক বয়স কিমান হ'ব লাগিব। তো চাই আপোনালোকে বয়স চাই আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগিব। তো 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে বন্ধন বেংকৰ বাবে আবেদন কৰিব পাৰিব। তো ইয়াতে আৰু
যিসকল SC ST OBC হয় তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো জেনেৰেল কেণ্ডিডেটসকলে কিন্তু 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তো ইয়াৰ পিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফি, তো এপ্লিকেশ্যন ফি আপোনাক কিমান দিব লাগিব। তো চাগে এপ্লিকেশ্যন ফি জেনেৰেল OBC ST SC তো আপোনালোকে 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰাৰ সময়ত আপোনাক কোনো 1 টকাও দিব নালাগে, কোনো দালালকো দিব নালাগে, 100% ফ্ৰী জব হয়। তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। ইয়াতে আপোনালোকে জাষ্ট ইণ্টাৰভিউহে হ'ব, আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় এইটো আপোনাক কোনো এক্সাম দিব নালাগে, জাষ্ট আপোনাৰ ইণ্টাৰভিউ হ'ব আৰু এপ্লাই কৰাৰ সময়ত কোনো আপোনাক ফিজ দিব নালাগে। তো সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক। তো তাৰপিছত চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে বন্ধন বেংকত চাকৰি কৰিব লগা হ'লে চাই আপোনালোকে 10 পাছৰ পৰা লৈ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী, বেচেলাৰ ডিগ্ৰী, PG ইঞ্জিনিয়াৰিং পাছ সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপুনি নিশ্চয় গম পালে, কাৰণ ইয়াতে বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো প্ৰতিটো বিভাগৰ যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ বেলেগ বেলেগকৈ হ'ব। তো সেইকাৰণে ইয়াতে আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব 10 পাছৰ পৰা লৈ। ইয়াতে আপোনালোকে বেচেলাৰ ডিগ্ৰী সকলোৱে কিন্তু ইয়াতে বেচেলাৰ ডিগ্ৰী, PG ইঞ্জিনিয়াৰিং পাছ সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইম্পৰ্টেণ্ট ডেট চাগে আপোনালোকে ইয়াতে অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গৈছে, এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াৰ লাষ্ট ডেটটো অহা নাই, তো অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, বন্ধন বেংকত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কিন্তু কৰিব পাৰিব। তো ইয়াৰ এপ্লাইৰ যিটো লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম, তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে তো মোক কমেণ্টত জনাব। তো ইয়াৰ ওপৰত ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে বন্ধন বেংকৰ বাবে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এই দুটাই আপোনাৰ নতুনকৈ চাকৰি মুকলি কৰা হৈছে। যদি আপোনালোকে চাকৰি কৰিব বিচাৰে বন্ধন বেংকত তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে ফুড কৰ্পোৰেশ্যন লিমিটেডত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, সেইটো কিন্তু আপোনালোকে 10 জানুৱাৰীৰ পৰা কিন্তু আবেদন কৰিব পাৰিব। এতিয়ালৈকে আবেদন আৰম্ভ হোৱা নাই। তো 10 জানুৱাৰীৰ পৰা এইটো আবেদন আৰম্ভ হ'ব। যেতিয়া ইয়াৰ ফুড কৰ্পোৰেশ্যন লিমিটেড যেতিয়া 10 জানুৱাৰীত আৰম্ভ হ'ব, তো মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই দুটা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰিব পাৰে। ধন্যবাদ।